হয়, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে পৃথিৱীতে আজি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। আৰু একেদৰে কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কটনস্থিত মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলতো শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখা শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত তেওঁলোকে পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস। আইসকল বাপসকলে প্ৰচৰ বৰষুণকো নেওচি তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইয়াত গছপুলি ৰোপণ কৰিছে। বিভিন্ন ধৰণৰ তেওঁলোকে গছপুলি ৰোপণ কৰিছে। আইসকলে নিজৰ ঘৰৰ কাম বন এৰি তেওঁলোকে আচলতে ইয়াত গছপুলি ৰোপণ কৰিবলৈ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যাতে পৃথিৱীখন সেউজীয়া হৈ থাকে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি আইসকলক দেখুৱাবলৈ চেষ্টা কৰিছো, আচলতে আই বাপসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু আইসকল ওলাই আহিছে নিজৰ ঘৰৰ কাম এৰি, এইদৰে বৰষুণৰ বাধা বিঘিনিকো নেওচি তেওঁলোকে ওলাই আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান আমি আগবাঢ়ি আহিম যদি আচলতে কি কাৰ্যসূচী অকণমান কওকচোন। কৃষ্ণ জয় গুৰু শংকৰ। আমি হাজো জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ সমষ্টই লগ হৈ আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিবৰ কাৰণে ইয়াতে লগ লাগিছো। আৰু আমি গছপুলি ৰোপণ কৰিছো। আই মাতৃ কল্যাণ কমিটিৰ আইসকলে লগ লাগি শ্ৰীমন্ত শংকৰদেৱ সংঘই মানে আমাৰ আই মাতৃ সমষ্টক উচ্চ স্থান দিছিল। তেওঁ কোনো নাৰীসকলক পিছ পেলাই থোৱা নাছিল, সম অধিকাৰ দিছিল পুৰুষৰ লগত। সেই মৰ্মে আজি আমি আই মাতৃ সমষ্টই ৰাজনীতিক অৰ্থনৈতিক সমস্ত দিশতেই আমি অধিকাৰ সাব্যস্ত কৰিব পাই আমি গোটেই বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰিবৰ কাৰণে যোজা কৰি আমি ইয়াত একগোট হৈ আমি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰিছো। এয়ে মই আজি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি আমি গছপুলিকেইটা পুতিছো, যেন এই গছৰ ছায়ে আমাক সকলোকে শান্তি সম্প্ৰীতি বিলাই আমি আনন্দ দিয়ে। এইখিনিয়ে মোৰ ক'বলগীয়া। গছৰ ছায়ে আনন্দ বিলাব তেওঁ কামনা কৰিছে। আমি আৰু কথা পাতিম। আপোনাক এফালে কৃষ্ণ। আজি বিশ্ব পৰিৱেশ দিৱস, সেই উপলক্ষে আমাৰ শংকৰ সংঘৰ মূলৰ পৰা আমাৰ এইটো আদেশ দিয়ে যাতে সকলো জিলাতে বৃক্ষৰোপণ কৰে। সেই উদ্দেশ্যৰে আজি আমি হাজো জিলাৰ সমস্ত আই বাপ লগ হৈ পেলাই আমি আজি পটনী মডাৰ্ণ হাই ছেকেণ্ডেৰী স্কুল এখন ইয়াতে আমি বৃক্ষৰোপণ কৰিলো, যাতে ভৱিষ্যতে ফল মূলৰ গছখিনি হয়, ল'ৰা ছোৱালীৰ কাৰণে সহায় হয় ফল আহাৰ হলে। যিহেতু গছে আমাক সকলো সময়তে ৰক্ষা কৰি আহিছে, গছ নহলে আমি থাকিবই নোৱাৰিম। প্ৰত্যেক উশাহটোৱে আমি গছৰ পৰাই পাওঁ। সেইকাৰণে আমি আজি আমাৰ এই পবিত্ৰ দিনটোত আমি হাজো জিলাৰ হৈ সকলোৱে বৃক্ষৰোপণ কৰিলো, যাতে সকলোৰে সহায় হয়, পাৰিপাৰ্শ্বিকখিনি পৰিষ্কাৰ হৈ থাকে। সেইখিনি কাৰণে আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত লগ হৈ হাজো জিলা আই মাতৃ সকলেও আজি বিশ্ব পৰিৱেশৰ অনুষ্ঠান হিচাপে আমি বৃক্ষৰোপণ কৰিলো। কি গছ ৰুলে আপুনি? মই শিলিখা গছ ৰুইছো। ধন্যবাদ জনাইছো। আচলতে আমি বাপগৰাকী কাষলৈ আহিছো। জিলা হয়, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ তৰফৰ পৰা শিশু আই মাতৃ কল্যাণ সেৱা সমিতিৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে আই মাতৃসকলৰ উদ্যোগত অনুষ্ঠিত কৰিছো। আৰু এই অনুষ্ঠানভাগিত আমি হাজোৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ এই ক্ষেত্ৰখিনিত আমি নিৰ্বাচন কৰিছো এইকাৰণে যে এই ঠাইখিনিত গছপুলিৰ প্ৰয়োজন আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ঠাইখিনি খুব এটা সুন্দৰ ঠাই। গতিকে গছে ছাঁ দিব আৰু গছৰ লগত শিশুসকলে খেলিব পাৰিব। লগতে আই মাতৃসকলে যথেষ্ট কষ্ট ত্যাগ কৰি আজি এমাহ দিন ধৰি তেখেতসকলে বন বিভাগৰ লগত যোগাযোগ কৰিছে, গছপুলি আনিছে, বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত যোগাযোগ কৰিছে, কোনখিনিত প্লান্টেশ্যন কৰিব সেইবিলাকৰ বিষয়ে তেওঁলোকে দিয়া পৰামৰ্শ লৈছে। আৰু আহি আজি 5 জুন তাৰিখত তেখেতসকলে বিভিন্ন ধৰণৰ মহানিম, শিলিখা, তিতাচপ এনেকুৱা ধৰণৰ ফল মূল বা আমাৰ যিসমূহ অমূল্য সম্পদ বৃক্ষ, এই বৃক্ষসমূহ ৰোপণ কৰিছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আটাইলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যাতে গছে আমাক সকলোৰে আনন্দ দি কৃপা কৰে তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা প্ৰাৰ্থনা জনাইছো।